আজি আপোনালোকৰ আগত মই অকণমান মেগীকে খাই দেখুৱাওঁচোন। আমি সকলোৱে জানো নহয়নে বাৰু মেগীটো অকণমান আনহেল্ডি ফুড বুলি, কিন্তু হ'লেও জানো মেগীটো বিকি নোহোৱাকৈ আছে, মানুহে নোখোৱাকৈ আছে। সদায় ভাত আৰু ৰুটি খোৱাৰ পৰিৱৰ্তে কেতিয়াবা সোৱাদটো অকণমান চেঞ্জ কৰিবলৈ মন যায় ন, সেইটো কাৰণে আজি মই মেগীকে বনালোঁ। ইয়াত অৱশ্যে ইমান আনহেল্ডি বুলিও ক'ব নোৱাৰি, যিহেতু মই ইয়াত ভেজিটেবলছ দিছোঁ, গাজৰ, বিলাহী, কেপচিকাম, চানা কেইটামানো দিছোঁ, মটৰ কেইটামানো দি দিছোঁ, আকৌ আটা এলদা আছিলে সেই কেঁচিখনে কাটি কাটি সৰু সৰুকৈ দি দিছোঁ। কেতিয়াবা সৰু সৰু ভোক লাগে যে আমাৰ, সেই তেতিয়া আমি মেগী অকণ এনেকৈ বনাই খাব পাৰোঁ। মই মাহৰ মূৰত কেতিয়াবা খাওঁ এদিন, তেতিয়া একো নহয় দিয়ক, মাহৰ মূৰত এদিন খালে একো শৰীৰটোৰ অপকাৰ নকৰে। আৰু কেতিয়াবা আপোনালোকে কৰেনে, ল'ৰা ছোৱালীবিলাকৰ গা চা ভাল নাথাকিলে তাহাঁতি একো যেতিয়া খাবলৈ মন নকৰে তেতিয়া মেগীটোৱে খাই ভাল পায়, আৰু তেতিয়া এনেকুৱা লাগে খাওক দিয়া, মানে পেটটো ভৰিলেই হ'ল, তেনেকুৱা নিচিনা লাগে। সেইটো কাৰণে কেতিয়াবা খুৱাওঁ আৰু নিজেও খাওঁ। আজি তাকে দেখুৱালোঁ আপোনালোকক। ভাল লাগিলে আপোনালোকেও